হেল্ল' আসসালামু আলাইকুম নমস্কাৰ বন্ধু বান্ধৱীসকল সকলো কেনে আছে নিশ্চয় ভালে আছে চাগে আৰু সকলোকে মোৰ এটা নতুন ভিডিঅ'ৰ মাজলৈ আপোনালোকক লৈ আহিছোঁ আৰু এটা নতুন ৰেচিপি আনিছোঁ আপোনালোকে চাব বুলি মই বহুত আশা কৰিলোঁ আৰু এয়া মচুৰ দাইল ল'লোঁ আৰু ইফালে ল'লোঁ মগু দাইলখিনি হ'ল ভাজা হৈ আছিল মই আপোনালোক আগতে কৈছোঁ মই ভাজিবলৈ থৈ দিওঁ আৰু এতিয়া মই এয়া পানী দিলোঁ পানী দিলে মই 10 মিনিট 15 মিনিট মানৰ কাৰণে তাক মই তিয়াই ৰাখি থৈ দিম আৰু ইফালে মই এয়া বুট দাইল আধা বাটি হ'ব এইখিনি মই তিয়াই ৰাখিছিলোঁ আৰু ৰাতিয়ে তিয়াই থৈছিলোঁ আৰু এইখিনি দেখিছে ভিজি উঠিল এতিয়া আৰু ইফালে এয়া সয়াবিন কেইটামান লৈছোঁ আৰু এই সয়াবিন ইনকেইটা মই গৰম পানীয়েদি মই তিয়াই ৰাখিছোঁ ঠাণ্ডা পানী মই দিয়া নাই কিন্তু দেই মই গৰম পানীয়েদি তিয়াই ৰাখিছোঁ গৰম পানীৰে তিয়াই থ'লে 10 মিনিটমানৰ কাৰণে তিয়াই দিছোঁ 10-15 মিনিটমানৰ কাৰণে তিয়াই থৈ দিম আৰু এইখিনি তেতিয়া থ'লে কি হ'ব তাৰ মানে ফুলি উঠিব কোমলি আহিব ফুলি উঠিব বস্তুটো আৰু ইফালে মই দুটা আলু নহৰু আৰু বিলাহী পিঁয়াজ দুটা আৰু আদা এক টুকুৰা লৈ লৈছোঁ এতিয়া মোৰ 10 মিনিট হৈ গ'ল এতিয়া দাইলখিনি ধুনীয়াকৈ মই ধুই ধাই লৈ ল'লোঁ 2-3 বাৰমান পানী দি ৱাছ কৰি লৈ এতিয়া মই এয়া কুকাৰত পাতি দিছোঁ এতিয়া এই কুকাৰটোত মই মানে গোটেইখিনি মই ঢালি দিছোঁ ধুনীয়াকৈ আৰু এয়া বুট দাইলকেইটা যিকেইটা মানে তিয়াই থৈছিলোঁ এইখিনিও দি দিলোঁ আৰু এটা পিঁয়াজ মই 4 পিচ কৰি ল'লোঁ আৰু তাতে মই দি দিলোঁ আৰু 4 ফুটমান মই নহৰু দিলোঁ আৰু এইটো হ'ল ইলাচি আৰু ডালচিনি আৰু এয়া হ'ল এটা তেজপাত মই কাটি দিলোঁ ফ্লেভাৰৰ কাৰণে এইখিনি দিছোঁ আৰু অকণমানটো নিমখ দিবই লাগিব নিমখ নিদিলেতো নহ'ব আৰু এয়া নিমখ অকণমান দিলোঁ তাৰপিছত আন্দাজমতে মই এয়া পানী দি দিলোঁ কুকাৰত দি লৈ এতিয়া মই ঢাকনিখন ধুনীয়াকৈ মই মাৰি দি দিম পাহৰিছিলোঁ আদা অকণমান দিব লাগিছিলে নহয় এই আদা অকণমানো মই দি দিলোঁ এতিয়া মই কুকাৰৰ ঢাকনখন মাৰি দিলোঁ আৰু একদম মানে কম ফ্লেমত মই দি দিলোঁ জুইটো কমাই দিলোঁ আৰু এটা চিটিয়া হ'লে অপেক্ষা কৰিম আৰু ইফালে মই বিলাহীকেইটা ধুনীয়াকৈ কাটি ল'লোঁ আৰু মিক্সি জাৰত দি দিলোঁ আৰু এইটো এটা ধুনীয়া এটা পেষ্ট বনাই দিলোঁ আৰু এইখিনি মই এটা বাটিত মই ট্ৰান্সফাৰ কৰি দিলোঁ অলপমান মিহিকৈ বটি ল'লোঁ আৰু এনেই ইচ্ছা কৰিলে এনেই দি ল'বও পাৰি আৰু এতিয়া পিঁয়াজ নহৰু কেইফুটামান এইখিনি মই মিহিকৈ কুটি ল'লোঁ কুটি লৈ এতিয়া মই এয়া গ্ৰাইণ্ডাৰ মিক্সাৰত দি দিলোঁ তাতে কেঁচা জলকীয়াও দুটা দিলোঁ আৰু এইটো পেষ্ট ৰেডি আৰু ইফালে চিটি আহিবৰ হুইচেল তো দিব হৈছে মই এটাই হুইচেল দিম আপোনালোকে এইটো সদায় মন কৰিব নিজৰ কুকাৰটোৰ ওপৰতো ডিপেণ্ড কৰিব কিছুমান কুকাৰত 2-3টা মান মানে চিটি দিব লাগে তেতিয়া কিন্তু আপোনালোকে দিব 2-3টাই দিব তাৰপিছত মই এইখিনিতে ৰাখি থৈ দিছোঁ তাৰ মানে ভাপটো নোযোৱালৈকে মই ৰাখি থৈ দিছোঁ আৰু মোৰ এইখিনি সয়াবিনখিনি আপোনালোকে দেখিছেই এই ফুলি উঠিছে আৰু এতিয়া ইয়াক মই ধুনীয়াকৈ ৱাছ কৰি দি দিম আজিকালি পাচলিৰ বহুতে অভাৱ হৈছে গতিকে এনেকুৱা ধৰণৰ যদি আমি তৰকাৰী এখন বনাই খাওঁ সয়াবিন দাইল এনেদৰে তেতিয়াহ'লে পাচলিখিনিৰ কথা মানে নাভাবিলেও মানে পাৰা যায় সয়াবিনখিনি এনেদৰে ভালদৰে মানে চেপি তাৰ মানে যিখিনি ফেন উঠি আহে সেইখিনি মানে গোটেইখিনি পেলাই দিব লাগিব মানে মই পেলাই দিছোঁ আৰু এনেদৰে মই 2-3 বাৰমান ধুনীয়াকৈ তাক ৱাছ কৰি লৈছোঁ আৰু মানে পানীটো যিমান পাৰোঁ মানে চেপি পেলাই উলিয়াই মানে পেলাব লাগে আৰু এতিয়া মই এইখিনি এনেদৰে মই ৰেডি কৰি ল'লোঁ এতিয়া মই তাৰপিছৰখিনি মই কি কৰিম আপোনালোকে চাই থাকিব অকণমান তেল দি ল'ম আৰু এইখিনি তেল গৰম হোৱালে অকণমান মই বাট চাম ইপিনে তেল গৰম হৈ গ'ল মই এতিয়া তেলখিনি বেছিয়ে গৰম হৈ গ'লগৈ সেইটো কাৰণে ইটো চৌকাৰ পৰা মই কেৰাহীখন ইটো চৌকালৈ মই লৈ আহিলোঁ সেইটো দেখিছে জ্বলিয়ে আছে কাৰণ বেছি গৰম হৈ গ'লে অসুবিধা হ'ব পুৰা যাবগৈ ক'লা পৰি যাবগৈ আলুকেইটো অকণমান মই এয়া নিমখ এড কৰিম নিতুনি
কাৰণ আলুখিনিতো সোমাব লাগিব নিমখখিনি, সেইটো কাৰণে মই অকণমান নিমখ দি দিওঁ আৰু অকণমান আৰু এয়া অকণমান হালধিও দি দিছোঁ। এতিয়া অকণমান মই মানে ইয়াক ৰঙা হোৱাকৈ মই ফ্ৰাই কৰিম এই আলুখিনি। এনেদৰে ৰঙাকৈ ভাজি ল'লে কি হয় জানে, আলুকেইডোখৰ মানে ভাঙি নাযায়, সিজি যায়, সিজি থাকে কিন্তু মানে ভাঙি নাথাকে আৰু খাবলৈ মানে খুব বেছি সোৱাদ হয়। ইফালে মই এতিয়া কম জুইত এনেদৰে লাহে লাহে মই লাৰি আছোঁ আৰু মানে অকণমান কালাৰ অহালৈকে মই বাট চাম। এইখিনি ফ্ৰাই হৈ গ'ল, এইখিনি মই নমাই দিম। আৰু কালাৰটো এইটো পৰ্যায়তে ৰাখি ল'ব লাগে আৰু এতিয়া এনেকুৱা সময়তে নমাই দিব লাগে আৰু। এতিয়া আলুখিনি ফ্ৰাই হৈ গ'লগৈ। এতিয়া মই এই চয়াবিনখিনি যিখিনি মই চেপি ৰাখি থৈছিলোঁ সেইখিনি মই এতিয়া আকৌ মানে কেৰাহীখনত দি দিছোঁ। যিখিনি মানে তেল আছিলে সেইখিনি তেলতে মই দিছোঁ আৰু দুনাই মই তেল দিয়া নাই বাৰু। আৰু এতিয়া এইখিনি মানে এনেদৰে ধুনীয়াকৈ মই ফ্ৰাই কৰিব লাগিব। এনেদৰে চয়াবিনকেইটাও ভাজি ল'ম। এনেদৰে জুইৰ ফ্লেমটো কমাই ৰাখিব লাগিব আৰু কমাই ৰাখি লৈ আৰু মই লাহে লাহে মই মানে ধুনীয়াকৈ ভাজিব লাগিব। আৰু ভাজিব লাগিব মানে এইটো কাৰণে তাৰ গাৰ যিখিনি পানী আছে সেই পানীখিনি নাইকিয়া কৰি দিব লাগিব আৰু ওপৰৰ অংশটো যাতে অলপমান টান টান হৈ যায়গৈ, সেইটো অৱস্থালৈকে মানে ফ্ৰাই কৰিব লাগিব। আৰু মানে হেৰি লাৰিয়ে থাকিব লাগিব কাৰণ মানে তেলটোতো ইমানো বেছি নাই, ক'ৰবাত কেৰাহীখনত লাগি যাবগৈ পাৰে, সেইটো কাৰণে মানে লাৰি থাকিব লাগিব আৰু নহ'লে লাগি ধৰিলে পুৰা যোৱাৰ নিচিনা হৈ যাবগৈ। মই ইয়াক একে পুৰা যোৱাৰ নিচিনা নকৰোঁ, আলুখিনিৰ নিচিনা পুৰা যোৱা, কিন্তু অলপমান মানে বাহিৰৰ ভাগটো টান টানহে কৰিম। আৰু ইয়াত অকণমান মই নিমখো দি দিছোঁ। নিমখ দি দিলে কি হয়, ভিতৰত মানে সোমাই যায়গৈ ফ্ৰাই কৰোঁতে, তেতিয়া খাই লৈ ভাল লাগে। আৰু এনেকুৱা অৱস্থাত যদি আমি নমাই লৈ চাটনি এখনো বনাব পাৰোঁ। মই কিন্তু এনেকুৱা ধৰণে ফ্ৰাই কৰি লৈ কেতিয়াবা মানে চয়াবিনৰ মই চাটনিও বনাই দিওঁ। কাৰণ গোটেইখিনি বস্তুতে সোমাব লাগিব। আপোনালোকে বনাই বাৰু খাই পাইছেনে বাৰু? খাই চাবচোন কেতিয়াবা, যদি বনোৱা নাই, যিসকলে বনায়ে বাৰু বনাই বহুতে, কিন্তু মানে কোনোবাই যদি বনোৱা নাই তেখেতসকলক কৈছোঁ আৰু বনাই খাই চাব। তেল আছিলে গোটেইখিনি তেলে মানে আৰু এনেদৰে মই লাহে লাহে লাৰি আছোঁ। আপোনালোকে ভাবিছে চাগে মই বাৰে বাৰে নিমখ দি আছোঁ, নিমখ অকণ বেছি হ'ব নেকি, কিন্তু মই প্ৰথমতে ডাইৰেক্ট 1 চামুচ দিছোঁ হয়নে, আপোনালোকে গম পাইছে। তাৰপিছত মই আলুখিনিৰ হিচাপত মই অকণমান মানে দিছোঁ, চামুচখনৰ আগটোতহে মানে অলপমান দিছোঁ আৰু তাৰপিছত এইখিনিতো মই অলপমান দিছোঁ, আন্দাজ কৰি লৈছোঁ, মানে আন্দাজমতেই দিব লাগিব আৰু তাৰমানে গোটেইখিনি মিলাই যাতে 2 চামুচ হয় আৰু সেইটো হিচাপতে দিছোঁ। তাৰ পিছতো যদি বেছি মানে অকণমান লাগাৰ নিচিনা হয় তেতিয়াহ'লে বেলেগ কথা, আৰু তেতিয়া চাই লৈ মানে দিব পৰা যাব। আৰু এয়া দেখিছেনে, মোৰ কেৰাহীখনত লাগি লাগি ধৰাৰ নিচিনাই হৈছে। আৰু এইখিনি সময়ত কিন্তু বেছিকৈ লাৰি থাকিব লাগিব। তাৰমানে বস্তুটো মানে বাহিৰৰ অংশটো টান হৈ আহিছে আৰু পানীখিনি যিখিনি আছিলে গোটেই পানীখিনি মানে নাইকিয়া হৈ গৈছেগৈ, শুকাই গৈছেগৈ আৰু এনেকুৱা ফ্ৰাই কৰি থাকোঁতে। আৰু এতিয়া দেখিছেনে ৰঙচুৱাৰ নিচিনা হৈছে, তাৰমানে এইখিনি মানে উঠাবৰ হৈ গ'লগৈ আৰু সেইটো কাৰণে মই উঠাই দিলোঁ এইখিনি আৰু ফ্ৰাই কৰা তাৰমানে হৈ গ'লগৈ। আৰু এইখিনি ভজা হ'লত মই এটা ছাইড কৰি ৰাখি থৈ দিম এতিয়া। আৰু ইফালে মোৰ গেছটো মানে কুকাৰৰ যিটো ভাপ সেইটো মানে নিজে নিজে শেষ হৈ গ'লগৈ আৰু এতিয়া আপোনালোকক মই খুলি দেখুৱাই আছোঁ। আৰু এয়া দেখিছেনে, এইখিনি মানে পূৰাই সিজি গ'লগৈ। মোৰ এটা মানে হুইচেলতে মানে পূৰা সিজি গ'লগৈ। অলপমান কমকৈ সিজিব লাগিছিলে, কিন্তু আৰু সিজিলেই যেতিয়া আৰু কথা নাই আৰু। আৰু এয়া মই তেজপাত, তাৰপিছত ডাঙৰ ইলাচিটো যিটো আৰু সেইটো আঁতৰাই দি দিম আৰু ডালচেনিও আঁতৰাই দি দিম। গোটেইখিনি মই আঁতৰাই দিম, দৰকাৰ নাই কাৰণ যিটো ফ্লেভাৰ তাত সোমায়ে গ'লগৈ
তাৰমানে কিছুমানে নিজৰ বাচনত মানে যদি এইবোৰ পৰে মানে বেয়া পায় আৰু সেইটো কাৰণে মই আঁতৰাই দিছোঁ। আমাৰ ঘৰতো মানে বেয়া পায়, সেইটো কাৰণে মই আঁতৰাই দিছোঁ, কিন্তু তাৰ যিটো ফ্লেভাৰ সেইটো গ'লেই। এতিয়া আনফালে মই সেইখন কেৰাহীকে আকৌ পাতি দিলোঁ আৰু কেৰাহী পাতি দিলে এতিয়া সৰিয়হ তেল মই ইয়াত দি দিলোঁ আন্দাজমতে। আৰু এয়া মই গোটা জিৰা কেইটামান মানে দি দিছোঁ। তাৰপিছত ক'লা জিৰাও দিলোঁ অলপমান, আৰু যিখিনি মই বটি ৰাখিছিলোঁ পিঁয়াজ নহৰু এইখিনি মই এতিয়া ইয়াত দি দিলোঁ আৰু দি লৈ এতিয়া মানে জুইৰ ফ্লেমটো একদম কমাই লৈ মানে লাহে লাহে তাক ভাজি থাকিম, একদম ৰঙচুৱা হোৱালৈ মই ভাজিম, আৰু মানে তাৰ মানে তেলখিনি ওলোৱালৈকে আৰু তাৰ তেলটো যেতিয়া এৰি দিব তেতিয়া মই ভাজাটো মানে বন্ধ কৰিম আৰু এনেদৰে মই লাহে লাহে তাৰ কম জুইত দি লৈ মই এনেদৰে ভাজি আছোঁ। আৰু অকণমান মানে নিমখ দি লৈছোঁ। আপোনালোকে ভাবিছে চাগে মই বাৰে বাৰে নিমখ দি আছোঁ, নিমখখিনি বেছি হ'ব নেকি, কিন্তু নহয়, মই সেইটো হিচাপতেই দিছোঁ। প্ৰথমতে মই দিছিলোঁ 1 চামুচ দাইলখিনি সিজিবৰ কাৰণে, তাৰপিছত মই আলুখিনিত দিলোঁ অকণমান, যাতে আলুখিনিত মানে সোমায় আৰু সেইখিনি তাৰপিছত এতিয়া আকৌ অকণমান মই দিছোঁ, মানে পূৰা এচামুচ মই দিয়া নাই, 4/4 অংশকেই দি আছোঁ, তাৰমানে সম্পূৰ্ণ 2 চামুচ হ'বগৈ আৰু তেতিয়া পিছত মই আকৌ চাই ল'ম, চাই লৈ তেতিয়া মই দিম। আৰু এইখিনি মই ভালকৈ মানে ফ্ৰাই হোৱাকৈ ৰঙা হোৱাকৈ মই ভাজি আছোঁ এতিয়া। আৰু মই অকণমান ইয়াতে মছলা লাগি আছিলে, সেইটো কাৰণে ইয়াতে মই পানী অকণমান দি ইয়াতে মই পানীখিনি দি দিলোঁ। এতিয়া এইখিনি পানী শুহ যোৱালে মই বাট চাম আৰু তেতিয়ালৈ মছলাখিনি ফুলি উঠিব আৰু সিজিও যাবগৈ। এতিয়া মই এয়া 1 চামুচ হালধি দিলোঁ, এয়া আধা চামুচ মই জলকীয়া গুড়ি দিলোঁ, আৰু এয়া মই ধনিয়া আৰু জিৰাৰ মানে পাউডাৰ হৈ আছে, ইয়াত একেলগে মিক্স কৰা আছে, এইখিনি দি এতিয়া মিক্সিত মাৰি থোৱা বিলাহীখিনি এই পিয়ৰিখিনি মই ইয়াত দি দিলোঁ। আৰু এইখিনি আদাখিনিও এতিয়া দিছোঁ। এতিয়া ভালদৰে এইখিনি সিজিবলৈ দিম, মানে ধুনীয়াকৈ তাৰ মানে তেল উঠালৈকে, তেলখিনি এৰি নিদিয়ালৈকে মানে ভাজি থাকিম আৰু ইয়াৰ কালাৰৰ কাৰণে মই এতিয়া ৰেড চিলি পাউডাৰ অলপমান দি দিম। এইখিনি পানীখিনি শুকাই আহিছে, টানি আহিছে, আৰু তাৰ তেলটো মানে এৰিবলৈ ধৰিছে, আৰু অলপমান ফ্ৰাই কৰিব লাগিব। তাৰপিছত এইখিনি ফ্ৰাই কৰি ৰখা চয়াবিন আৰু আলুখিনি ইয়াত এড কৰি দিলোঁ, আৰু এইখিনি মই ভালদৰে এতিয়া লৰুৱাই লওঁ। এইখিনি মছলাখিনিৰ সৈতে আলু আৰু চয়াবিনখিনি ভালদৰে মানে মিলাই ল'ম, মানে গোটেইখিনি গাতে যাতে লাগি যায়গৈ, এনেদৰে মই 2 মিনিটমান ইয়াত মই ভাজিম আৰু এইখিনি মছলাৰে সৈতে। এইটো ছিষ্টেমত ৰাখিও খাব পৰা যাব, এয়া দেখিছেনে, এনেদৰেও খাব পৰা যাব। এতিয়া মই এড কৰিম আপোনাৰ দালিখিনি, এইখিনি দাইল মই এতিয়া এড কৰি দিম। মই কুকাৰটোত পানী অকণমান দি লৈ, কাৰণ পানী দিবই লাগিব যেতিয়া, সেইটো কাৰণে এতিয়া পানী দি লৈ ইয়াত দি দিলোঁ। খুব ধুনীয়া লোভনীয় হৈছে
মানে দেখিয়ে খাওঁ খাওঁ লগা নাইনে বাৰু। আৰু এনেকুৱাখিনি আপোনালোকে ৰুটি দিও খাব পৰা যায় আৰু ভাতে দিও খাব পৰা যায়। এনেদৰে আপোনালোকে ট্ৰাই কৰিবচোন। আৰু মোৰ ভিডিঅ'টো আপোনালোকৰ কেনে লাগিছে বাৰু, আৰু কমেণ্ট কৰি জনাব কেনে লাগিছে। আৰু আপোনালোকেও আকৌ এবাৰ কৈছে আপোনালোকে ট্ৰাই কৰি জনাব। আৰু যিসকল নতুনকৈ আহিছে মোৰ চেনেললৈ তেখেতসকলে ছাবস্ক্ৰাইব কৰে যেন, আৰু ক'ৰ পৰানো চাই আছে আৰু সেইটোও যেন মোক জনালে মই বহুত ভাল পাম। তাৰপিছত টেষ্টৰ কাৰণে আকৌ অলপমান মই দিছোঁ চব্জি মছলা। এনেদৰে চব্জি মছলা অলপমান দি দিলে আৰু অলপমান টেষ্টটো বাঢ়ি যায়গৈ। তাৰপিছত মই এয়া কাৰি পাত্তা লৈছোঁ, আদা লৈছোঁ আৰু এয়া কেঁচা জলকীয়া দুটা লৈছোঁ। আৰু এতিয়া অকণমান কেৰাহী এটাতে অকণমান সৰিয়হৰ তেল ল'লোঁ। তাতে মই এতিয়া পাঁচফোৰণ দি দিম। তেলখিনি গৰম হ'লে এয়া মই পাঁচফোৰণ দি দিছোঁ। আকৌ কেঁচা জলকীয়া দুটা দিছোঁ আৰু এই কাটি থোৱা মিহি মিহিকৈ কাটি থোৱা আদাখিনি দি দিছোঁ। দি লৈ মই এয়া ভালদৰে এইখিনি ভাজি লৈছোঁ। আৰু এইখিনি মই ধুনীয়াকৈ ভাজি ল'লোঁ ধুনীয়াকৈ তেলতে। আৰু শেষত মই এয়া হ'ল নৰসিংহৰ পাতো দি দিলোঁ। আৰু নৰসিংহৰ পাতটো মই শেষত দিছোঁ, কাৰণ আগত দিলেতো পুৰা গৈ নাইকিয়া হৈ যাব, ছাই হৈ যাবগৈ। সেইটো কাৰণে মই সেইখিনি ভাজি লৈ তেতিয়াহে নৰসিংহৰ পাত দিছোঁ। আৰু এইখিনি ইমান ধুনীয়া এটা স্মেল আহিছে, খুব ধুনীয়া এটা গোন্ধ আহিছে। আৰু এইখিনি দি মই এতিয়া এই দাইলখিনিৰ ওপৰতে তৰকা মাৰি দিম। আৰু এইখিনি দিলে সঁচাকৈ একদম লোভনীয় এটা চেণ্ট আহে। আপোনালোকে মানে খাব মন নগ'লেও যেন খাব মন যাব আৰু এনেকুৱা ধৰণৰ। আৰু শেষত আকৌ সকলোলৈ মই ধন্যবাদ জনালোঁ।